হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা এটা নতুন জাননী আহিছে আৰু এই জাননীটো ডক্টৰ ৰণজ পেগুৱে কিন্তু ইতিমধ্যে টুইট একাউণ্টত অলৰেডি টুইট কৰিছে আৰু তোমালোকে হয়তো এইটো নটিচত চাব পাৰিছে যে যেহেতু তোমালোকক সমৰ্থ পৰ্টেলত অৰ্থাৎ নন চিউটি যোনসকলে হায়াৰ ছেকেণ্ডেৰী মাৰ্ক লৈ তোমালোকে ইউজিৰ কাৰণে এডমিশ্যন কৰিব গৈ আছা অৰ্থাৎ তোমালোকৰ যেহেতু মেৰিট লিষ্ট পাব্লিছ হৈছিলে 2 তাৰিখত, এতিয়া আজি যেহেতু 4 তাৰিখ বা 5 তাৰিখত এই দুটা দিনৰ ভিতৰত তোমালোকক এডমিশ্যনটো কমপ্লিট কৰিবলৈ কোৱা হৈছিলে, কিন্তু ইতিমধ্যে কিন্তু তোমালোকক ডেডলাইনটো আকৌ এক্সটেণ্ড কৰিছে। চ' তোমালোকক সময় দিছে। আজি যেহেতু 4 তাৰিখ, চ' নটিচত কি কোৱা হৈছে মই তোমালোকক সেইটো দেখুৱাইছোঁ। In view of the present flood situation in Assam, the timeline FYUGP যোনটো undergraduate 4-year program, so undergraduate বা integrated যোনবোৰ program আছে 2025 আৰু 2026 নন চিউটি অৰ্থাৎ যোনসকলে হাই ছেকেণ্ডেৰী লেভেলৰ মাৰ্ক দি কেনে তেওঁলোকে এডমিশ্যন কৰিব ইন আছাম থ্ৰু দ্য আছাম ষ্টেট হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন এডমিশ্যন পৰ্টেল সমৰ্থ হেজ বিন মডিফাইড। চ' তোমালোকৰ টাইমলাইনটো আকৌ মডিফাই কৰিছে। চ' মডিফাই কৰা টাইমলাইনটো হৈছে তোমালোকৰ এডমিশ্যন 4, 5, 6 আৰু 8 লগতে 9 তাৰিখ এই 5 দিনৰ ভিতৰত যোনসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম তোমালোকৰ আহিছে। চ' ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহাৰ পিছত যিহেতু এতিয়া তোমালোকে কলেজৰ ফালৰ পৰা অফাৰ লাভ কৰিছা, যোনসকলে অফাৰ লাভ কৰিছে এই 5 দিনৰ ভিতৰত তোমালোকৰ এডমিশ্যনটো কমপ্লিট কৰিব লাগিব। চ' কলেজ মে বি কণ্ডাক্ট এডমিশ্যন অন 8 জুন হুইচ ইজ ছানডে এজ পাৰ দ্য গ্ৰাউণ্ড চিটুৱেশ্যন। যিহেতু 8 তাৰিখত ৰবিবাৰ হয়, দেওবাৰ হয়। চ' দেওবাৰক কলেজক কি কৰা হৈছে যে এডমিশ্যনৰ কাৰণে তেওঁলোকক পাৰ্মিশ্যন দিয়া হৈছে। আনকি যিহেতু এইবাৰ অসমৰ চিটুৱেশ্যনটো বহুত বেয়া হয়, চ' সেইকাৰণে কি কৈছে ৰবিবাৰ দিনা অৰ্থাৎ দেওবাৰ দিনা কি কৰিব এডমিশ্যন কণ্ডাক্ট কৰিব। এতিয়া আহিলে যে ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব বা কেতিয়া প্ৰিপাৰেশ্যন হ'ব। 10 আৰু 11 জুনত তোমালোকৰ প্ৰিপাৰেশ্যন অফ লুকিং ছেকেণ্ড মেৰিট লিষ্ট বাই দ্য ACI থ্ৰু 3টা বজাৰ পৰা তোমালোকক কি হ'ব ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপাৰেশ্যন কৰিব। বাকী 12 জুনত অৰ্থাৎ 12 জুনত তোমালোকক ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিব, 5টা বজাত পাব্লিছ কৰিব। আৰু এই যোনবোৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব বা তোমালোকে নাম লাভ কৰিবা, চ' তোমালোকৰ এডমিশ্যনটো কি হ'ব 14, 16 লগতে 17 লগতে 18 এই 4টা দিনৰ ভিতৰতে তোমালোকক ছেকেণ্ড মেৰিট লিষ্টত নাম সকলো ছাত্ৰ ছাত্ৰী কি কৰিব লাগিব এডমিশ্যন কমপ্লিট কৰিব লাগিব। তাৰপিছত কোৱা হৈছে যে 19 জুনত ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন ছাবমিশ্যন ইন সমৰ্থ পৰ্টেল অৰ নিউ এপ্লিকেণ্ট। চ' বহুতে হয়তো এতিয়া কিবা কাৰণত তেওঁলোকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই বা আনকি এটা ছাত্ৰই মোক কমেণ্ট কৰিছিলে যে নতুনকৈ নিউ ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব। তোমালোকে যদি কিছুমান ছাত্ৰ ৰখি গৈছিলে তোমালোকে কি কৰিব পাৰিবা 19 জুনত অৰ্থাৎ 19 জুনত আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন সমৰ্থ পৰ্টেলত অ'পেন হ'ব। যোনসকলে ৰখি গৈছিলে তেওঁলোকে হয়তো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আনকি তেওঁলোকে এডমিশ্যনৰ কাৰণে চান্স পাব। এতিয়া সেইবোৰ ষ্টুডেণ্টে কি কৰিব স্পট এডমিশ্যনৰ কাৰণে তেওঁলোকে এলিজিবল হ'ব। চ' স্পট এডমিশ্যনৰ মেৰিট লিষ্ট নাহে, চ' তেওঁলোকে ডাইৰেক্ট এডমিশ্যন কৰিব পাৰিব 20, 21, 23 আৰু 24 জুনত তেওঁলোকে কলেজত গৈ কিনে তেওঁলোকে এডমিশ্যন কৰিব লাগিব। এতিয়া যিহেতু তোমালোকে আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে তোমালোকে এডমিশ্যন কৰিবা থ্ৰু HS মাৰ্ক দি কেনে নন চিউটি, চ' তোমালোকৰ এতিয়া বহুতে প্ৰশ্ন কৰিব যে আমাৰ ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। চ' তোমালোকৰ ফাৰ্ষ্ট কমেন্সমেণ্টছ অফ ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছ 1 আগষ্টৰ পৰা তোমালোকৰ ক্লাছটো ষ্টাৰ্ট হ'ব। আশা কৰোঁ তোমালোকে এইটোৰ পৰা তোমালোকে ধুনীয়াকৈ বুজিলা। আগৰ যোনটো নটিচ আছিলে সেইটো নটিচ তোমালোকে এতিয়া চাই নাথাকিবা। নতুনকৈ নটিচ কি কৰিলে পাব্লিছ কৰিলে তোমালোকৰ 4 আৰু 5, 6, 8 আৰু লগতে 9 এই 5 দিনৰ ভিতৰত যোনসকলে ফাৰ্ষ্ট মেৰিট লিষ্টৰ নাম আহিছিলে তোমালোকে 5 দিনৰ ভিতৰত তোমালোকে একচেপ্ট কৰি কিনে তোমালোকে কলেজত গৈ কিনে অফলাইন চাৰ্টিফিকেট দি কিনে অফলাইন ভেৰিফিকেশ্যন দি কিনে তোমালোকৰ নিজৰ এডমিশ্যনটো কনফাৰ্ম কৰিবা। ইয়াৰ লগতে তোমালোকৰ এটা কথা শ্বেয়াৰ কৰোঁ, যোনসকলে ভাবি আছে যে আমাৰ এডমিশ্যনটো ফ্ৰী হ'ব। চ' ফ্ৰী তেতিয়াই হ'ব যদি তোমালোকৰ হাতত অৰ্থাৎ তোমালোকৰ ফেমিলিৰ হাতত যদি ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ড থাকিলে তোমালোকৰ এডমিশ্যনটো ফ্ৰী হ'ব। এইটো অনলি তোমালোকৰ গভৰ্ণমেণ্ট কলেজত এপ্ৰুভ হ'ব। বাকী কিছুমান প্ৰভিঞ্চিয়েলাইজ যোনবোৰ প্ৰাইভেট কলেজ আছে সেইবোৰ প্ৰাইভেট কলেজে কিন্তু কিবা এটা এমাউণ্ট ল'ব। সেইখিনি আকৌ তোমালোকে ভিডিঅ' নবনাবা বা তোমালোকে তৰ্ক বিতৰ্ক নকৰিবা যে অসম চৰকাৰৰ ফালৰ পৰা যিহেতু কোৱা হৈছে যে ফ্ৰী এডমিশ্যন দিয়া হ'ব, এইটো কিন্তু তোমালোকক অনলি গভৰ্ণমেণ্ট কলেজতহে এপ্ৰুভ কৰা হ'ব। এইখিনি তোমালোকে মন কৰিবা। আশা কৰোঁ তোমালোকে এইটো ভিডিঅ'ৰ পৰা অলপ হ'লেও জানিছা। যদি তোমালোকৰ অলপ হ'লেও উপকৃত হৈছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপল কৰিবা যাতে এনেকুৱা ইনফৰ্মেটিভ তোমালোকে অতি সোনকালে পাই যোৱা। ধন্যবাদ।